আজি ঘোষণা করা হল উচ্চতর মাধ্যমিকৰ চূড়ান্ত পরীক্ষার ফলাফল। আজি ঘোষিত উচ্চতর মাধ্যমিকৰ চূড়ান্ত পরীক্ষার ফলাফলত শোণিতপুর জিলার অন্তর্গত ঢেকিয়াজুলির লক্ষ্মীনাথ বেজবৰুৱা একাডেমির ছাত্র ছাত্রীসকলে কঢ়িয়াই আনিলে বৃহৎ সফলতা। আজি ঘোষিত উচ্চতর মাধ্যমিকৰ চূড়ান্ত পরীক্ষার ফলাফলত 100% উত্তীৰ্ণৰে ঢেকিয়াজুলিলৈ গৌৰৱ কঢ়িয়াই আনিছে ঢেকিয়াজুলি লক্ষ্মীনাথ বেজবৰুৱা একাডেমির ছাত্র ছাত্রীসকলে। সেয়েহে আজি শিক্ষানুষ্ঠানখনত দেখিবলৈ পোৱা গ'ল এক উৎসৱমুখৰ পৰিৱেশ। স্কুলখনৰ মুঠ 98গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত 78গৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। তাৰে 12গৰাকী ছাত্ৰ ছাত্ৰীয়ে ডিষ্টিংশ্যন পাবলৈ সক্ষম হয়। ছাত্ৰ ছাত্ৰীৰ এই সফলতাত এতিয়া উৎফুল্লিত হৈ পৰিছে ঢেকিয়াজুলি লক্ষ্মীনাথ বেজবৰুৱা একাডেমিৰ অধ্যক্ষ কাজল বৰাৰ লগতে সমূহ অধ্যাপক অধ্যাপিকাসকল। সেয়েহে আজি বিদ্যালয় চৌহদত ফটকা ফুটাই আনন্দ উল্লাসৰ মাজেৰে আজি দিনটো পাৰ কৰিলে অধ্যাপক অধ্যাপিকা আৰু ছাত্ৰ ছাত্ৰীসকলে। আজি ভাল লাগি আছে। আচলতে ইমান সংখ্যক ছাত্ৰ ছাত্ৰীয়ে 78 জনে ফাৰ্ষ্ট ডিভিজন পাইছে। 98 জনৰ 98 জনৰ ভিতৰত ভাল লগা কথা। তাৰে 12 জনে ডিষ্টিংশ্যন লাভ কৰিছে আৰু হায়েষ্ট নম্বৰ 97.4% পাইছে। ছেকেণ্ড হায়েষ্ট 94.2%। 90% ওপৰত নম্বৰ প্ৰায় 6গৰাকীয়ে পাইছে ছাত্ৰী। এইটো আমাৰ গৌৰৱৰ বিষয়ে ভাল লগা মুহূৰ্ত আমাৰ বাবে। আজি আচলতে মই ভাবুক হৈ পৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলে কষ্টৰ ফলটো আজি পাইছে আৰু আমিও ভাবোঁ আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ চেষ্টাটো সফল কাম হৈছে। আমাৰ যিখিনি ধৰক বছৰৰ কষ্টখিনি সেইখিনি আজি সাৰ্থক হ'বলৈ সক্ষম হৈছে। আমি খুবেই আনন্দিত হৈছোঁ আৰু আশাবাদী যে আমি ভৱিষ্যতে এনেকুৱা যেন ভাল ৰিজাল্ট পাবলৈ আমি আৰু পাওঁ। সেইখিনিয়ে কয় ধন্যবাদ। ভাল লাগিছে, খুব ভাল লাগিছে। মই মোৰ ৰিজাল্টটোলৈ সুখী। আগলৈ আৰু ভাল কৰিবলৈ চেষ্টা কৰিম আশা কৰিছোঁ আৰু মা দেউতাকো সুখী কৰিবলৈ সক্ষম হৈছোঁ। সেইবাবে মই খুব আনন্দিত। প্ৰথমে মই আমাৰ বিদ্যালয়ৰ অধ্যক্ষ মহোদয় কাজল বৰা ছাৰ আৰু সমূহ শিক্ষক শিক্ষয়িত্ৰীলৈ ধন্যবাদ জনাইছোঁ। তেওঁলোকে মোক খুব সহায় কৰিছে, ভালকৈ পঢ়াইছে, গোটেইখিনি বস্তু বুজাই দিছে মই আৰু সেইবাবে ধন্যবাদ। আৰু মোৰ মা দেউতা, মোৰ ককা আইতাহঁতৰ আশীৰ্বাদ আৰু মোৰ ভণ্টি, মোৰ বন্ধু বান্ধৱীসকলৰ মৰমত মই এইখিনি কৰিবলৈ সক্ষম হৈছোঁ আৰু সেইবাবে মই আজি খুব সুখী। বহুত ভাল লাগিছে আৰু আমি মানে ধন্যবাদ জনাওঁ প্ৰিন্সিপাল ছাৰ, কাজল ছাৰ, আমাৰ টিচাৰ্ছ আৰু মোৰ বন্ধু বান্ধৱীয়ে। মই টিউশ্যন কৰা নাছিলোঁ। মই স্কুল বুকছ আৰু যোনটো ষ্টেটৰ বুকছ হয় তাকে ৰিফাৰ কৰিছিলোঁ। স্কুলে, টিচাৰে আৰু মোৰ বান্ধু বান্ধৱীয়ে বহুত সহায় কৰিছে আৰু সেইকাৰণে মই এইটো ৰিজাল্ট পাই বহুত ভাল লাগিছে আৰু ছেটিছফেকশ্যন হৈছে। মই খুবেই সুখী আৰু এই মহাবিদ্যালয়খনৰ উত্তৰ কামনা কৰিছোঁ। আগলৈ আৰু ভাল হওক। এই একাডেমিখনৰ অধ্যক্ষ শ্ৰীযুত কাজল বৰাদেৱ আৰু অন্যান্য শিক্ষক শিক্ষয়িত্ৰীসকল, তেখেতসকলে যথেষ্ট অহোপুৰুষাৰ্থ কৰিছে আমাৰ ছোৱালীৰ ৰিজাল্টৰ সন্দৰ্ভত। আৰু এই অঞ্চলটো, আমাৰ এই ঢেকিয়াজুলি অঞ্চলটোত এনেধৰণৰ আৰু ভাল ৰিজাল্ট হওক আৰু তেওঁলোকে ল'ৰা ছোৱালীখিনিক ভাল গতি দি শিক্ষাৰ ক্ষেত্ৰত আগুৱাই লৈ যাওক, তাকে কামনা কৰিছোঁ। মই আজি তাকে ক'ব বিচাৰিছোঁ, মই আজি বহুত সুখী। ছোৱালীৰ ৰিজাল্ট লৈ বহুত আনন্দিত। তাৰ লগতে মই এইখন বিদ্যালয়ৰে অধ্যক্ষ শ্ৰী কাজল বৰাদেৱক মই নথৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ যথেষ্ট সহায় সহযোগ আগবঢ়াইছে পঢ়াৰ ক্ষেত্ৰতে, লগতে গোটেই শিক্ষক শিক্ষয়িত্ৰীসকলো যথেষ্ট তেওঁলোকৰো অৰিহণা আছে। মই চিন্তা কৰোঁ যে এইখন বিদ্যালয়ৰ ভৱিষ্যত বহুত উজ্জ্বল হওক আৰু আমাৰ ঢেকিয়াজুলি চহৰত এইখন বিদ্যালয় বহুতো উন্নতি লাভ কৰক বুলি আশা কৰিছোঁ।